ভক্তবৃন্দরা, আপনারা হনুমানজির অনেক মন্ত্রই এই চ্যানেলের মাধ্যমে শ্রবণ করেছেন এবং জেনেছেন, যেমন হনুমান চালিসা, হনুমানজির গায়ত্রী মন্ত্র, বজরং বাণ, হনুমানজির সংকট নাশক মন্ত্র, হনুমানজির শত্রু নাশক মন্ত্র, হনুমানজির ঋণ মুক্তি মন্ত্র, আরও অন্যান্য অনেক মন্ত্রই। আপনারা অনেকেই মন্ত্র শ্রবণ করেন, নিত্য পাঠ করেন, ফলে অনেক ভক্তবৃন্দরাই উপকৃত হয়েছেন, তার মধ্যে আমিও একজন। তেমনি আজ হনুমানজির এক মহাশক্তিশালী মন্ত্র আপনাদের জানাবো। এই মন্ত্রটি ছোট্ট কিন্তু খুবই শক্তিশালী। তাহলে হনুমান ভক্তরা এবং সনাতন ধর্মাবলম্বীরা যারা নিজের ধর্মকে ভালোবাসেন এবং শ্রীরাম সীতা দেবীকে ভালোবাসেন, তারা অবশ্যই কমেন্ট বক্সে জয় শ্রীরাম জয় হনুমান লিখতে একদমই ভুলবেন না। পুজো করবার পাশাপাশি এই মন্ত্রটি জপ করা শুরু করলে হনুমানজি এতটাই প্রসন্ন হন যে হনুমানজির আশীর্বাদ থেকে বঞ্চিত হওয়ার আর কোনো সম্ভাবনাই থাকে না। হ্যাঁ, অবশ্যই হনুমান চালিসা আপনি নিত্য পাঠ করতে পারলে উপকার আরো অনেক গুণ বেড়ে যাবে। হনুমানজির কৃপা দৃষ্টি যার উপর একবার পড়ে, তার জীবন বদলে যেতে আর সময় লাগে না। হিন্দু ধর্মের উপর লেখা প্রাচীন কিছু বইয়ে এমন কিছু মন্ত্রের উল্লেখ পাওয়া যায় যা পাঠ করা শুরু করলে নাকি হনুমানজি জাগ্রত হয়ে ওঠেন। মন্ত্রটি শ্রবণ করবার আগে আমরা জেনে নেব এই মন্ত্রটি পাঠে বা শ্রবণে কি কি উপকার। হনুমানজির প্রত্যেকটি মন্ত্র যখনই শ্রবণ করবেন চেষ্টা করবেন 108 বার অর্থাৎ সম্পূর্ণ মন্ত্রটি শ্রবণ করা অথবা পাঠ করা। এই মন্ত্রটি প্রত্যেক মঙ্গলবার পাঠ করলে চাকরির ক্ষেত্রে সামনে আসা যে কোনো সমস্যা দূর হয়, প্রমোশন পাওয়ার সম্ভাবনাও বাড়ে। এছাড়া 108 বার শ্রবণে গৃহস্থে উপস্থিত খারাপ শক্তির প্রভাব কাটতে শুরু হয়, ফলে কোনো রকম দুর্ঘটনার কবলে পড়বার আশঙ্কা হ্রাস পায় এবং যে কোনো রকম বড় সংকট মোচন করতে সাহায্য করে। কেন কি হনুমানজি হলেন সংকট মোচন। আপনার জীবনে কোনো ছোট বড় সংকট এসে থাকলে হনুমানজির নাম সংকীর্তন করুন, সংকট কেটে যেতে সময় লাগবে না। যারা হনুমানজির পূজা করেন, হনুমানজির মন্ত্র শ্রবণ করেন, প্রত্যেক মঙ্গল এবং শনিবার দিন চেষ্টা করবেন ব্রহ্মচর্য পালন করতে, অর্থাৎ হনুমানজি হলেন বাল ব্রহ্মচারী। প্রত্যেক মঙ্গলবার চেষ্টা করবেন কোনো রকম আঁশ না খেতে, নারীর স্পর্শ এড়িয়ে চলবার চেষ্টা করবেন, কোনো বাইরের খাবার না খাওয়াই ভালো। হনুমানজির যখন পূজা করবেন মেটে সিঁদুর, লাল ফুল, হনুমানজিকে লাল শালুর ওপর বসিয়ে সরিষার তেলের প্রদীপ জ্বালিয়ে ধূপ ধুনো ইত্যাদি দিয়ে হনুমানজিকে মনে মনে আপনার আকাঙ্ক্ষা, আপনার ইচ্ছার কথা, আপনার কষ্টের কথা হনুমানজিকে জানাবেন এবং বিশ্বাস রেখে। এবং যখনই হনুমানজির কোনো মন্ত্র শ্রবণ করবেন বা পাঠ করবেন অবশ্যই শ্রী রামের নাম নিতে একদমই ভুলবেন না। কেন কি হনুমানজির উপর যদি পূর্ণ আস্থা থাকে, হনুমানজির কাছে যা চাইবেন তার থেকে অনেক 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 বেশি পাবেন। কেন কি শ্রীরাম বলেছিলেন লঙ্কায় গিয়ে সীতা মাকে সাক্ষাৎ করে আংটিটা দিয়ে আসতে, কিন্তু হনুমানজি সীতা মায়ের সাথে দেখা করেন, আংটি দেন এবং রাবণের সোনার লঙ্কা পুড়িয়ে ছারখার করে আসেন। অর্থাৎ শ্রীরামজি যতটা দায়িত্ব দিয়েছিলেন তার থেকে অনেক অনেক বেশি কাজ হনুমানজি করে আসেন। তাই হনুমানজির ওপর পূর্ণ আস্থা বিশ্বাস যে ভক্ত রাখবে সেই ভক্তের জীবনে আর কোনো সমস্যা থাকবে না। সঙ্গে বলুন জয় শ্রীরাম জয় হনুমান। এবার আমরা এই মহাশক্তিশালী মন্ত্রটি 108 বার শ্রবণ করে নেব। ওম হম হনুমতে রুদ্রাত্মকায় হুম ফট স্বাহা। ওম হম হনুমতে রুদ্রাত্মকায় হুম ফট স্বাহা। ওম হম হনুমতে রুদ্রাত্মকায় হুম ফট স্বাহা। ওম হম হনুমতে রুদ্রাত্মকায় হুম ফট
स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् 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 स्वाहा।
ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं
हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा।
ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा।
ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। ॐ हं हनुमते रुद्रातकाय हुं फट् स्वाहा। হনুমানজির এই মহাশক্তিশালী মন্ত্র হনুমানজিকে প্রসন্ন করতে
প্রত্যেক দিন শ্রবণ করুন আপনার সময় মতো। হনুমানজি আপনার সংকট মোচন করবে এবং হনুমানজির কাছে আপনি যা চাইবেন সেটাই পাবেন। হনুমানজি আপনাদের সকলের কল্যাণ করুক। জয় শ্রী রাম, জয় শ্রী রাম, জয় হনুমান।